গুড ইভিনিং ষ্টুডেণ্টছ। তো আমাৰ 21 তাৰিখে অহা 21 ফেব্ৰুৱাৰীত আমাৰ কেমিষ্ট্ৰি এক্সাম আছে আৰু মই সকলোলৈকে শুভেচ্ছা জনালোঁ। সকলোৱে নিজৰ কনফিডেন্সটো ৰাখিবা আৰু নিজৰ বেষ্টটো দি আহিবা। মই দুটামান বস্তু লৈ এই ভিডিঅ'টো বনালোঁ যে অকল PYQৰ ওপৰতে ডিপেণ্ডেণ্ট নহ'বা। PYQটোৱে এটা খালি আইডিয়া দিব তোমালোকক যে কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে, 2 মাৰ্কছৰ, 3 মাৰ্কছৰ বা 5 মাৰ্কছৰ, 1 মাৰ্কৰ। সেইটো এটা তোমালোকক আইডিয়াহে দিব খালি। কিন্তু টেক্সট বুক এক্সাৰচাইজখিনি, ইনটেক্স কুৱেশ্যনখিনি বা যিখিনি তোমালোকক আমি পঢ়াইছোঁ বা বেলেগ টিচাৰে পঢ়াইছে, সেই নোটছখিনি ফ'ল' কৰিবা। 2 দিন আছে হাতত খালি। এতিয়া তোমালোকে ক'লেও আগৰ পৰা একো পঢ়িব নোৱাৰা, কিন্তু তথাপিও যিখিনি ইম্পৰ্টেণ্ট টপিকছ চব চেপ্টাৰৰ, সেই ইম্পৰ্টেণ্ট টপিকছখিনিত ভালকৈ মন দিয়া, সেইখিনি বস্তু ভালকৈ পঢ়া। PYQৰ ওপৰত কিন্তু ডিপেণ্ডেণ্ট একেবাৰেই নহ'বা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছে খালি তোমালোকক আইডিয়াহে দিব, তাৰ পৰা একো কমন নাহে। এইটো মই মোৰ 10 years এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। কমন আহিব, কিমান মাৰ্কছ আহিব? 10 to 20 মাৰ্কছ কমন আহিব, আৰু সেইখিনিয়ে তোমালোকক একো হেল্প নকৰিব যে তোমালোকৰ ভাল এটা ৰিজাল্ট কৰাত। গতিকে মই এটাই বস্তু ৰিকুৱেষ্ট কৰিছোঁ, যাতে তোমালোকে টেক্সট বুক এক্সাৰচাইজখিনি বা ইনটেক্স কুৱেশ্যনছখিনি ভালকৈ প্ৰিপেয়াৰ কৰা। গা ভাল নহয়, কাহ হৈ আছে, চৰ্দি হৈ আছে, জ্বৰ হৈ আছে, চ' সেইকাৰণে কাৰো লগত মই কথাও পাতিব পৰা নাই। কিন্তু তথাপি এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে শুভেচ্ছা জনালোঁ। নিজৰ ওপৰত কনফিডেন্সটো ৰাখা আৰু নিজৰ বেষ্টটো দি আহা। নাৰ্ভাছ নহ'বা, পূৰা কনফিডেণ্ট হৈ এক্সাম হলত সোমাবা আৰু কনফিডেণ্ট হৈ এক্সাম হলৰ পৰা ওলাবা। ঠিক আছে, বেষ্ট উইচেছ এণ্ড অল দি বেষ্ট। থেংক ইউ।